মুক্তিতনি স্পৃহজিতু সেই ভকত কনমু ৰসময় মাগুহু ভকতি সমস্ত মস্তকমনি নিজ ভকতৰ বচ ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সৰ্বপ্ৰথম সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব। আজি মই আপোনালোকৰ সন্মুখত ধাৰাবাহিক হিচাপে কিছু বিষয় লৈ আলোচনাহে কৰিব আহিছোঁ, তৰ্কবাদ নহয়। কেৱল আমি যদি এজনে আনজনক যদি বুজিব চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাৰ ধৰ্ম শুদ্ধও নহ'ব, আৰু যি মুক্তি পথৰ বাবে আমি সদায় তৰ্কবাদ কৰি আহিছোঁ, সেই মুক্তি পথ আমাৰ বাবে সুলভ নহ'ব। গতিকে আমি সদায় ঈশ্বৰ ভগৱন্তৰ পৰমাত্মাৰ শ্ৰীচৰণত যদি ভক্তি প্ৰদান কৰিবলৈ আমি ইচ্ছা কৰিছোঁ, সৰ্বপ্ৰথমে আমি আমাৰ মন চিত্ৰ শুদ্ধ কৰিবই লাগিব। যদি আমাৰ মন মলিন হৈ আছে, যদি আমাৰ চিত্ৰ যদি অশুদ্ধ হৈ আছে, তেন্তে আমি কোনোদিন মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ। এইটো চিৰন্তন সত্য। এতিয়া আমি বৰ্তমান যি ফেচবুকৰ মাধ্যমত সোমাই দেখিছোঁ, আমাৰ প্ৰত্যেকজন ভক্তৰে মন চিত্ৰ অশুদ্ধ হৈ আছে, কাৰো শুদ্ধ হোৱা নাই। ইয়াৰ মূল কাৰণ কি? সত্যক অসত্য বনাবলৈ চেষ্টা কৰা আৰু অসত্যক সত্য সজাবলৈ চেষ্টা কৰা, এইটো হ'ল এজন মনুষ্যৰ বাবে বহুত অপৰাধ। সেই অপৰাধ আমি কৰিব নেলাগে। দ্বিতীয়তে আৰু কি? আমি এজনে আনজনৰ পৰমেশ্বৰক, যিজনে যাক পৰমেশ্বৰ বুলি ভজনা কৰি আহিছে, তেওঁক নিন্দা কৰাটো বা উচ্চ নীচ কৰাটো, তাতো এটা বহুত ভুল আছে আৰু অপৰাধ আছে। তেনে যদি আমি অপৰাধ কৰিছোঁ, তেতিয়াহ'লে আমাৰ ভক্তি কেতিয়াও শুদ্ধ নহ'ব। গতিকে সেই বিষয়ে আমি অকণমান আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আহিলোঁ। হয়তো তাতে কিছু ভুল ভ্ৰান্তি হ'ব পাৰে। গতিকে আমাৰ ভক্তবৃন্দৰ শ্ৰীচৰণত মই সেৱা জনাই ক'ব বিচাৰিম, যাতে কোনো এজনে ক্ৰোধিত নহয়। যিমান পাৰে শুদ্ধ জ্ঞানেৰে আপোনালোকে কমেণ্ট কৰিব, যাতে আনজনেও আপোনাৰ কমেণ্টৰ পৰা জ্ঞান প্ৰাপ্ত কৰিব পাৰে। সৰ্বপ্ৰথমতে মই আপোনালোকৰ শ্ৰীচৰণত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদভাগ মই মাতি আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। তাৰ পৰা কিছু তত্ত্ব যাতে আপোনালোকৰ পৰাও পাওঁ, আৰু মই যিখিনি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ তাত কিমানখিনি সত্য, সেইখিনিও যাতে আপোনালোকে অনুভৱ কৰিব পাৰে। এ ৰাম জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ, যাৰ আজ্ঞা হিৰে ধৰে
ব্ৰহ্মা বিষ্ণু হৰ এই পদ ফাঁকি আপোনালোকৰ সন্মুখত যে মই গাই শুনালোঁ আপোনালোকে নিশ্চয় সকলোৱে বুজিব পাৰিছে যে ইয়াত কি কৈছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ আজি আমি যে কৃষ্ণ বুলি কৈছোঁ সেই কৃষ্ণ কোন সেই কৃষ্ণ ক'ত আছে সেই কৃষ্ণক আমি ক'ত পাপ কৰোঁ আৰু তেওঁক আমি কেনেকৈ লগ পাম আৰু সেইজননো কোন আমি এই বিষয়ে যদি নাজানো তেতিয়াহ'লে আমাৰ ভক্তি কৰি একো লাভ নাই গতিকে কৃষ্ণ বুলি ক'বলৈ যাওঁতে আমি সেই পৰম নিৰাকাৰ পৰম ব্ৰহ্ম ঈশ্বৰ ভগৱন্তক আমি বুজিব পাৰিছোঁ আৰু সেইজনাই হ'ল নিৰাকাৰ অনন্ত ঈশ্বৰ যাক একাংশ আমাৰ ভকত বৈষ্ণৱে কৃষ্ণ বুলি সম্বোধন কৰিছে আৰু একাংশ ভকত বৈষ্ণৱে তাক শিৱ বুলি সম্বোধন কৰিছে আৰু একাংশ ভক্তই তাক আল্লাহ বুলি সম্বোধন কৰিছে আৰু একাংশই গড বুলি সম্বোধন কৰিছে তেন্তে আমি তত্ত্বক যদি আমি ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নামত ভিন পৰ ভেদভাৱ যে আমি কৰিব নালাগে এইটো সত্য কথা যদি আমি নামত ভিন পৰ ভেদভাৱ কৰি ভক্তি কৰিছোঁ তেতিয়াহ'লে আপোনাৰ মন চিত্ৰ অশুদ্ধ আপুনি নিজক শুদ্ধতা দিশলৈ আনিব পৰা নাই সেইবাবে আপুনি আনজনৰ যিটো নাম বা আনজনে যিটো নামক কেন্দ্ৰ কৰি ঈশ্বৰ পৰম ভগৱন্তৰ ভক্তি কৰিছে তাক আপুনি নিন্দা কৰিছে তাক আপুনি উচ্চ নীচ কৰিছে তো ইয়াৰ পৰা আপুনি জানিব পাৰি যে আপোনাৰ ভক্তি এতিয়াও শুদ্ধ হোৱা নাই গতিকে আমি কোনো নামত ভিন পৰ ভেদভাৱ কৰিব নালাগে গতিকে কৃষ্ণ বা শিৱ বা আল্লাহ বা গড এনেদৰে যিবোৰ নাম স্মৰণ কৰি যিজনে যাক ভক্তি কৰিছে সেইটোৱে শুদ্ধ গতিকে নিন্দাবাদ আমি কৰিব নালাগে আৰু উচ্চ নীচ কৰিব নালাগে আৰু এইটোও ভাবিব নালাগে যে এজন ভকত অন্যজন ভকতৰ ওপৰত শ্ৰেষ্ঠ এনেদৰেও আমি ভাবিব নালাগে ভকত সকলোৱে শ্ৰেষ্ঠ গতিকে সমস্ত ভকতৰ শ্ৰীচৰণত এজনে আনজনক সেৱা জনাটোহে সেৱা জনোৱাটোহে কৰ্তব্য এই জ্ঞানখিনি যি উপলব্ধি কৰিছে তেওঁহে প্ৰকৃত ভকত আৰু তেওঁহে প্ৰকৃত মহন্ত বাৰু এতিয়া আমি আগবাঢ়োঁ যে সেই পৰমাত্মা কৃষ্ণ ভগৱন্ত নিৰাকাৰ অনন্ত ঈশ্বৰক কোনে ভজি আছে যে ব্ৰহ্মা বিষ্ণু হৰ তেতিয়াহ'লে সেই বিষ্ণু কোন কাৰণ কৃষ্ণ তেতিয়াহ'লে উচ্চত আছে সেই কৃষ্ণ উচ্চত আছে আৰু বিষ্ণু তেতিয়াহ'লে আপোনাৰ ক'ত আছে তেওঁতকৈ অলপ নিম্ন খাপত আছে সেইটোকে আমাক বুজাইছে নিশ্চয় অৰ্থাৎ নিম্ন খাপত থাকিলেও কৃষ্ণ আৰু বিষ্ণুৰ মাজত পাৰ্থক্য নাই নিম্ন খাপত থাকিলেও সেই কৃষ্ণ বিষ্ণু যি আমাৰ পৰম ঈশ্বৰ সেই কৃষ্ণৰ লগত সম পৰ্যায়ৰ তাত কোনো পাৰ্থক্য নাই কিয়নো সেই পৰম ব্ৰহ্ম কৃষ্ণই বিষ্ণুৰ অৱতাৰত স্থিতি হৈছে তেওঁ কি কৰিছে সেই পৰম ঈশ্বৰ ভগৱন্তই বিষ্ণুৰূপে নিজৰ কৰ্মখিনি সমাধা কৰিছে তেতিয়াহ'লে তাত উচ্চ নীচ আমি কৰিব নোৱাৰোঁ আৰু ভেদভাৱ কৰিব নোৱাৰোঁ অৰ্থাৎ বিষ্ণুৱে কৃষ্ণৰ আজ্ঞাত কৰ্মখিনি সিদ্ধি কৰিলেও সেই শ্ৰী বিষ্ণুৱে কৃষ্ণ ভগৱন্তৰ কৰ্মহে সাধন কৰিবলৈ স্থিতি হৈছে গতিকে তেওঁ আমাৰ পূজনীয় ঠিক সেইদৰে হৰ অৰ্থাৎ শিৱো সেই পৰম ঈশ্বৰ পৰম ব্ৰহ্মক সেই কৃষ্ণৰ আজ্ঞাতেই নিজৰ কৰ্ম সাধন কৰি আছে গতিকে হৰো সেই শ্ৰীকৃষ্ণ ভগৱন্তই সম কিন্তু তাত যদি আমি ক'বলৈ যাওঁ যে কৃষ্ণক যদি অন্য দেৱৰ সম কৰা যায় তেতিয়াহ'লে পাতকী হ'ব সেইটো ভুল তেনেকুৱা যদি কোনো শাস্ত্ৰত যদি পদ উল্লেখ আছে সেইটো প্ৰকৃততে নিজৰ মন্তব্য সেইটো কোনো কাৰণত শুদ্ধ হ'ব নোৱাৰে সেইবাবে পৰমেশ্বৰ ভগৱন্ত শ্ৰীহৰিয়ে মহাভাগৱত দক্ষযজ্ঞ আপোনাৰ অধ্যায়ত কৈ গৈছে সুন্দৰ হিচাপে প্ৰকাশ কৰিছে এ ৰাম তিনি ৰুখৰিৰ যিটো
ভেদ নকৰৈ মই প্ৰজাপতি আৰু শংকৰ ত্ৰিতয় সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয় দুৰ্লভ মুকুতি অনাই য়াসত মিলয় তেতিয়াহ'লে আমাক সুন্দৰ হিচাপে ভাগৱতে কি বুলি জ্ঞান দিছে যে তিনিৰো শৰীৰ যিটো ভেদ নকৰে অৰ্থাৎ ব্ৰহ্মা বিষ্ণু হৰ এই তিনিটা নাম বা তিনিটা শৰীৰৰ মাজত আমি পাৰ্থক্য আনিব নালাগে আমি ভেদ বা ভিনপৰ কৰিব নালাগে যদি আমি বেলেগ উচ্চ নিচ বুলি সেই ধাৰণাৰে আমি যদি প্ৰকাশ কৰি কাৰোবাৰ যদি মনত আঘাত দিছোঁ বা আমি যদি তত্ত্ব ভক্তি যদি প্ৰকাশ কৰিছোঁ তেতিয়াহ'লে আমি অপৰাধী গতিকে তেনে অপৰাধী যাতে আমি হ'ব নালাগে নামত যাতে আমি ভেদভাৱ কৰি পাপৰ ভাগি যাতে আমি হ'ব নালাগে তাৰ ওপৰত প্ৰত্যেকজন ভকতে কি কৰিব লাগিব মনোযোগ দিব লাগিব তেতিয়াহে এজনে আনজনৰ প্ৰতি মৰম চেনেহ থাকিব সম্প্ৰীতি ভাৱনা থাকিব আৰু ভক্তি শুদ্ধ হ'ব আপোনাৰ মন চিত্ৰ শুদ্ধ কৰি আপুনি নিজে ভক্তিৰ মাৰ্গত আগবাঢ়িবলৈ সক্ষম হ'ব পাৰিব গতিকে আমি যে আজি মহাদেৱ সামান্য দেৱতা শিৱ ঈশ্বৰ ভগৱন্ত নহয় আৰু যদি কোনোবাই কৈছে কৃষ্ণ ঈশ্বৰ ভগৱন্ত নহয় কৃষ্ণ সামান্য দেৱতাহে এনেবোৰ বাক্য প্ৰকাশ কৰি যি ভকতে ঈশ্বৰ ভগৱন্তৰ নাম খাৰক আপোনাৰ অন্যায় কৰি আছে তেতিয়াহ'লে তেনে ভক্তই কেতিয়াও আপোনাৰ মুক্তি পাব নোৱাৰে গতিকে কীৰ্তন ঘোষাটো আমাৰ শ্ৰীমন্ত শংকৰদেৱে সুন্দৰ হিচাপে আমাক জ্ঞান প্ৰদান কৰি গৈছে হে ৰাম যত নাম আছে বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যি নৰ নামৰো মহা অপৰাধী সেই দেৱে যায় নৰকত বাধি গতিকে শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক সুন্দৰ হিচাপে উপদেশ প্ৰদান কৰি গৈছে যে যত নাম আছে বিষ্ণু শিৱৰ অৰ্থাৎ বিষ্ণু ভগৱানৰ যিমান নাম আছে শিৱৰ যিমান নাম আছে সেই নামবিলাকত আমি কেতিয়াও ভিনপৰ ভেদভাৱ কৰিব নালাগে এতিয়া শিৱৰ নাম কিমান আছে শিৱৰ নাম হৰ আছে ৰুদ্ৰ আছে স্বয়ম্ভু আছে কৃষ্ণ বুলিও কয় বিষ্ণু বুলি সকলো তেখেতৰে নাম গতিকে আমি যদিহে বুজিবলৈ চেষ্টা কৰোঁ যে শিৱৰ নাম কিমান আছে মহাদেৱ ভোলানাথ এইবোৰ নাম যদি এনে নামক আমি কোনোদিন ভিনপৰ ভেদভাৱ কৰিব নালাগে আৰু এই নামত আমি যদি কোনোবাই ভিনপৰ ভেদভাৱ কৰিছোঁ তেতিয়াহ'লে আপোনাৰ ভক্তি শুদ্ধ হোৱা নাই তেন্তে আপুনি শ্ৰীমন্ত শংকৰ গুৰুৰ শিষ্য নহয় আৰু হ'ব পৰা নাই এইটো হ'ল সত্য আৰু শুদ্ধ কথা গতিকে মই ভাবোঁ আপোনালোকে এনেদৰে নামত ভেদভাৱ ভিনপৰ কৰিব নালাগে আৰু তিনিও শৰীৰ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰত আপোনালোকে ভাগ কৰিবলৈ চেষ্টা কৰিব নালাগে এতিয়া আহিছে আমি সচৰাচৰ আমি বৰ্তমান সমাজত শুনিবলৈ পাওঁ যে শিৱ অনাদি অনন্ত নিৰাকাৰ পৰম ভগৱন্তৰ অন্য এটা নাম শিৱ সত্য কথা নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱন্তই হৈছে শিৱ গতিকে শিৱে হ'ল নিৰাকাৰ সেই নিৰাকাৰ পৰম ব্ৰহ্মৰ আন এটা নাম শিৱ আৰু তেওঁ মংগলময় সত্য কথা তেতিয়াহ'লে মহাদেৱ কোন সেই মহাদেৱ ক'ৰ পৰা আহিল সেইটো আমি জানিব লাগিব গতিকে আমাৰ 18খন পুৰাণ যিখন আমাক স্থিতি কৰি ৰাখিছে তাতো বহুত তত্ত্বজ্ঞান কিছুমান আছে গতিকে আমি তাক চোৱাটো বহুত জৰুৰী গতিকে মহাদেৱ কোন আমি সেই বিষয়ে এতিয়া অকণমান আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ সৃষ্টিৰ সময়ত সেই পৰম ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম শিৱই ব্ৰহ্মা বিষ্ণু কৈছিল যে সেই ব্ৰহ্মা বিষ্ণু মোৰ অংশৰ পৰা মোৰ ইচ্ছাত এটি পুৰুষৰ জন্ম হ'ব সেই পুৰুষটোৰ নাম হ'ব ৰুদ্ৰ অইন কোনো নহয় স্বয়ং মই নিজেই শিৱ গতিকে সেই ব্ৰহ্মা বিষ্ণু তোমালোকে তেওঁক সন্মান কৰিবা এই বুলি শিৱ শংকৰ মহাদেৱে
অৰ্থাৎ শ্ৰী শংকৰে অনন্ত ঈশ্বৰ ভগৱন্তই অনাদি ন্যায়কাৰ প্ৰভুৱে ব্ৰহ্মা বিষ্ণুক প্ৰকাশ কৰি কৈছিল আৰু সুন্দৰ হিচাপে কৈছিল যে সেই শিৱ আৰু ৰুদ্ৰৰ মাজত কোনো পাৰ্থক্য নাই। শিৱ ৰুদ্ৰ একেই সম আৰু একে পাত্ৰ বুলি অনাদি অনন্তৰ শিৱই প্ৰকাশ কৰিছিল। সেইবাবে মহাদেৱক শিৱ বুলি কোৱা যায়, কিন্তু ব্ৰহ্মা বিষ্ণুক প্ৰত্যক্ষ ৰূপত শিৱ বুলি কোৱা নাযায়। এইটোৱে হ'ল মূল তত্ত্ব। গতিকে এই তত্ত্ব আমি শুনি পেলাই খং বা ক্ৰোধ আমি কৰিব নালাগে, কাৰণ এই তত্ত্ব আপোনাৰে তত্ত্ব, আপোনাৰ গ্ৰন্থৰে তত্ত্ব, আপোনাৰে শাস্ত্ৰ, আপোনাৰে মৰ্ম। গতিকে আপুনি জনাটোহে ভাল। কিন্তু শুনি পেলাই যদি আপুনি ভাবে যে নহয় মহাদেৱ দেৱতাক তেওঁ বেলেগকৈ মানে ভগৱন্ত বনাব বিচাৰিছে, তেনেকুৱা নহয়। আপোনাৰ গ্ৰন্থৰে তত্ত্ব, আপোনাৰ গ্ৰন্থৰে ৰহস্য আপুনি জনাটো উচিত। সেইবাবেহে মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। যিখিনি আপোনাৰ ভুল হৈ আছে সেই ভুলখিনি মই শুধৰাব বিচাৰিছোঁ। মই কাকো ভগৱন্ত শ্ৰেষ্ঠ বনাব বিচৰা নাই। মই আগতেই কৈছোঁ যে পৰম ভগৱন্ত নামত ভিন পৰ কৰাজনেই অপৰাধী, ভিন পৰ যিজনে কৰিব উচ্চ নিচ কৰিব সেইজনে অপৰাধী। গতিকে সকলো সমান। গতিকে সেই সমভাৱে যদি আপুনি ভক্তি কৰিব পাৰিছে তেতিয়াহ'লে আপুনি ক্ষুদ্ৰ। গতিকে কেনে হিচাপত কৰিছিল মই পদটো অকণমান গাই শুনাব বিচাৰিছোঁ। অনন্ত ঈশ্বৰ পৰম ব্ৰহ্ম শিৱই সেই দ্বিতীয় পুৰুষ যে শিৱৰ যে অংশৰ পৰা স্থিতি হ'ব, তেওঁ যে অজন্মা, তেওঁ যে শম্ভু, সেই বিষয়ে কেনেদৰে কৈছিল মই তাকেই আপোনালোকক ক'ব বিচাৰিছোঁ। এই ৰাম অনন্তৰ ৰুদ্ৰ নামে আৰু একজন মোৰ অংকে এক পুৰুষ হৈ শিৱৰ ৰুদ্ৰ নামে ভেদ নাহিকে জানিবা, শিৱ ৰুদ্ৰ সময়ে সদায়ে মানিবা। অৰ্থাৎ ৰুদ্ৰ শিৱ এক, কোনো বেলেগ নহয়। গতিকে আমি যদিহে সেই ৰুদ্ৰক দেৱতা বুলি কৈছোঁ তেতিয়াও আমাৰ অপৰাধ হ'ব। ৰুদ্ৰ হ'ল পূৰ্ণ পৰমাত্মা। তেওঁ ভৱিষ্যবাণী আগতেই কৈছিল যে এজন পুৰুষৰ জন্ম হ'ব, সেই পুৰুষৰ নাম ৰুদ্ৰ হ'ব, সেই ৰুদ্ৰই কি কৰিব? সংহাৰ কৰিব। গতিকে পূৰ্ণ পৰমাত্মা সেই ৰুদ্ৰই পূৰ্ণ পৰমাত্মা। আমি তেওঁক আমি জানিবলৈ চেষ্টা কৰিব লাগে, তেওঁক আমি বুজিব চেষ্টা কৰিব লাগে। আৰু শিৱ হ'ল অনন্ত ঈশ্বৰ। সেই অনন্ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম হ'ল কি? কৃষ্ণ, শিৱ, ৰুদ্ৰ, বিষ্ণু, কবি, এনেদৰে বিভিন্ন নামেৰে তেওঁ কি কৰিছে? নামাকৰণ কৰিছে। গতিকে আমি নামত ভিন পৰ ভেদভাৱ কৰিব নালাগে। যদিহে আমি নামত ভিন পৰ ভেদভাৱ কৰি আমি ভকতৰ মাজত তৰ্ক যদি কৰিছোঁ তেতিয়াহ'লে আপুনিও অপৰাধী।